ভাৰতীয় সেনাবাহিনীৰ সমৰ্থনত ৰঙিয়াত কংগ্ৰেছ দলৰ সমৰ্থন। ভাৰতীয় সেনাবাহিনীৰ প্ৰতি সমৰ্থন আৰু সংহতি প্ৰকাশৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ৰঙিয়া নগৰত এক বৃহৎ সমদলৰ আয়োজন কৰে। ভাৰত পাকিস্তান যুদ্ধৰ সময়ত সেনাবাহিনীৰ সাহস আৰু বীৰত্বক সন্মান জনাই কংগ্ৰেছৰ নেতা কৰ্মীসকলে সেনাবাহিনীৰ পোছাক পৰিধান কৰি ৰঙিয়াৰ মূল পথসমূহেৰে এক শোভাযাত্ৰা উলিয়ায়। এই সমদলৰ জৰিয়তে কংগ্ৰেছ দলে দেশৰ সীমান্তত নিৰাপত্তাৰ বাবে নিয়োজিত সেনা জোৱানসকলক উৎসাহ আৰু মনোবল প্ৰদানৰ লক্ষ্য লয়। শোভাযাত্ৰাটোত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে জাতীয় পতাকা হাতত লৈ দেশ প্ৰেমৰ শ্লোগানেৰে জনতাক উদ্ধত কৰে। বহুলোকে এই কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ কৰি সেনা বাহিনীৰ প্ৰতি তেওঁলোকৰ সমৰ্থন প্ৰকাশ কৰে। এই কাৰ্যক্ৰমে ৰঙিয়া নগৰত দেশপ্ৰেমৰ এক উষ্ম পৰিৱেশৰ সৃষ্টি কৰে আৰু ভাৰতীয় সেনাবাহিনীৰ প্ৰতি জনসাধাৰণৰ অটল বিশ্বাসক পুনৰবাৰ স্পষ্ট কৰে। কংগ্ৰেছৰ নেতাসকলে এই অৱসৰত কয় যে আমাৰ সেনা জোৱানসকল দেশৰ গৌৰৱ। তেওঁলোকৰ ত্যাগ আৰু সমৰ্পণৰ বাবে আমি নিৰাপদ। আমি সদায় তেওঁলোকৰ সৈতে আছো। এই সমদলে কেৱল সেনাবাহিনীৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰাই নহয়, দেশৰ ঐক্য আৰু অখণ্ডতাৰ বাৰ্তাও প্ৰচাৰ কৰে। পেহেলগামত পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীৰ দ্বাৰা আমাৰ 28 জন নাগৰিকক যেনেকৈ নিৰ্মমভাৱে হত্যা কৰিলে পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা, আমি প্ৰথমতে আমাৰ কংগ্ৰেছৰ ফালৰ পৰা এইটোক তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছোঁ আৰু তাৰ প্ৰতিশোধ কল্পে আজি ভাৰতীয় সেনাই পাকিস্তানত গৈ তেওঁলোকৰ 9টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিলে। আমি ভাৰতীয় সেনাক এই পটভূমিৰ পৰা আমি তেখেতসকলক চেলুট জনাইছোঁ আৰু তেখেতসকলৰ বীৰত্বৰ প্ৰতি সন্মান জনাই তেখেতক উৎসাহিত কৰাৰ কাৰণে আমি যুৱ কংগ্ৰেছৰ নেতৃত্বত জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ সকলো বিষয়ববীয়াই আজি তেওঁলোকক উৎসাহ জনোৱাৰ কাৰণে, তেওঁলোকক প্ৰেৰণা জনোৱাৰ কাৰণে আজি আমি এটা মাৰ্চ ৰেলী উলিয়াইছোঁ। আমি তেখেতসকলক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত আমাৰ আন্তৰিকতা আছে। আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ। আমি প্ৰতিজন ভাৰতীয় সেনাৰ লগত আমি আছোঁ। তেখেতসকলৰ বীৰত্বক আমি চেলুট জনাইছোঁ। আমি তেখেতসকলৰ লগত আছোঁ। আজীৱন তেখেতসকলৰ লগত থাকি আমি উৎসাহিত কৰি যাম। যি বৰ্বৰ হত্যাকাণ্ডৰ পিছত ভাৰতীয় সেনাবাহিনীয়ে বহিৰাজ্য পাকিস্তানক যি উচিত প্ৰত্যুত্তৰ দিলে আৰু তাৰ কাৰণে আমি ভাৰতীয় হিচাপে গৌৰৱান্বিত আৰু ভাৰতীয় সেনাক উৎসাহ দিবৰ বাবে আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিকে ধৰি অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্তাই, কংগ্ৰেছ কৰ্মীয়ে এই ভাৰতীয় সেনাৰ লগত আমি আগতেও আছিলোঁ, এতিয়াও আছোঁ আৰু ভৱিষ্যতেও থাকিম। আৰু পাকিস্তানৰ বহিৰাজ্য পাকিস্তানকো আমিও সকীয়াই দিব বিচাৰিছোঁ যে ভাৰতৰ অৰ্থনীতি, ভাৰতৰ মানুহক ভাবুকি দি লাভ নাই। ধ্বংস তোমালোকে হবা। আগতেও 4বাৰ হৈছা, এইবাৰ সৈতে 5বাৰ তোমালোকে ধ্বংস হবা। গতিকে ভাৰতৰ ওপৰত চকু নিদিবা। ভাৰতীয় সেনাৰ শক্তি, অদম্য সাহস আৰু অদম্য স্পৃহা আছে ভাৰতীয় সেনাৰ মাজত আৰু সেই শক্তিৰে ভাৰতৰ জনসাধাৰণক সুৰক্ষিত কৰাৰ লগতে বহিৰাজ্য পাকিস্তানক যি ধৰণে প্ৰত্যুত্তৰ দিলে তাৰ কাৰণে আমি ভাৰতীয় সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজি আমাৰ এই ভাৰতীয় সেনাক সাহস দিয়াৰ কাৰণে, ভাৰতীয় সেনাৰ লগত যে আমি আছোঁ সেই প্ৰচেছনৰ কাৰণে আমি এটা প্ৰচেছনৰ জয় হিন্দ যাত্ৰাৰে আমি অকল ৰঙিয়াত বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষতে ইতিমধ্যে যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কৰিছে, আজি বৰপেটা জিলা কংগ্ৰেছ কৰিছে, আজি ৰঙিয়া বিধানসভা সমষ্টিত যুৱ কংগ্ৰেছসকলে বা পেৰেণ্ট কংগ্ৰেছ বা ব্লক কংগ্ৰেছ সকলোৱে মিলি আমি আজি এই জয় হিন্দ যাত্ৰা আৰম্ভ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।